কংগ্ৰেছ দলটোৰ যি ধৰণৰ দায়িত্ব দেখিলোঁ ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু কংগ্ৰেছ দলটোৰ কাৰণে 2024 নিৰ্বাচনত পুনৰ বিজেপি RSSক ক্ষমতালৈ আনিবৰ কাৰণে তেওঁলোকে যি ধৰণে মিত্ৰতাৰ নামত ভণ্ডামি মিত্ৰতাৰ নামত যি ধৰণৰ নাটক আমি দেখিবলৈ পাইছোঁ ই সমগ্ৰ অসমীয়া জাতিৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছ দলটো যিসকল লিডাৰ যিসকল নেতা তেওঁলোকৰ অঙহী বঙহী তেওঁলোকৰ পিতেক তেওঁলোকৰ জীয়েক তেওঁলোকৰ পৰিয়ালৰ মানুহকে পৰিয়ালতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে নিজৰ পৰিয়ালৰ মানুহবিলাকক নিৰ্বাচনত উঠাই নিজৰ পৰিয়ালটোৰ মাজতেই ৰাজনীতি সীমাবদ্ধতা কৰি ৰখা আমি দেখিবলৈ পাইছোঁ সমগ্ৰ অসমৰ অসমীয়াই ভাবি আছিলে অসমৰ যুৱ প্ৰজন্মই বাৰম্বাৰ কৈ আছিলে অসমৰ মানুহে কৈ আছিলে যে সকলো বিৰোধী কংগ্ৰেছে সন্মানজনকভাৱে আলোচনা কৰি ঐক্যবদ্ধভাৱে নিৰ্বাচন একেলগে ২৬ নিৰ্বাচন বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱাৰ কথা কৈ আছিল কিন্তু কেৱল ক্ষমতাৰ কাৰণে কেৱল নিজৰ পৰিয়ালটোৰ স্বাৰ্থত আঞ্চলিক দলবিলাকক যি অসন্মানজনকভাৱে যি অসন্মান কৰিছে ই কেতিয়াও ইতিহাসে ক্ষমা নকৰে আজি গৌৰৱ গগৈ কৈছে যে ৰাইজৰ দলৰ লগত যি মিত্ৰতাৰ সন্দৰ্ভত আমি কিছুদিন বিৰতি লৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আমি যোৱা লোকসভা নিৰ্বাচনত আমি এটাও চিট দাবী কৰা নাছিলোঁ আমি ছেক্ৰিফাইচ কৰিছিলোঁ ৰাইজৰ দলে আপোনালোকৰ মানুহবিলাকক কাৰণে আমাৰ কৰ্মীসকলে আমাৰ সতীৰ্থসকলে দিন ৰাতি একাকাৰ কৰি আপোনালোকক জিকোৱা হ'ল ৰকিবুল হুছেইনৰ কাৰণে অখিল গগৈয়ে কিমানখন মিটিং কৰিলে সমগ্ৰ অসমৰ মানুহে জানে যোৰহাটত জিকাবৰ কাৰণে আমাৰ সতীৰ্থসকলে দিনে ৰাতিয়ে কেনেকৈ একাকাৰ কৰি কাম কৰিলে জানে কিন্তু আপোনালোকে কেৱল নিজৰ পৰিয়ালকেন্দ্ৰিক ক্ষমতাৰ কাৰণে জাতিটোক যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণা অসম আৰু অসমীয়াই কেতিয়াও আপোনালোকক ক্ষমা নকৰে আৰু আপোনালোকে যে বিজেপি RSS হিমন্তৰ চামচা সেই কথা আজি আপোনাৰ ফেচবুকটোৰ পোষ্টটোৰ পিছত সমগ্ৰ অসমবাসী ৰাইজে গম পাইছে আমি গম পাইছোঁ যে আপোনালোকে 2024ত বিজেপি RSSক জিকাবৰ কাৰণে যি ধৰণে গোপন মিতিৰালি কৰিছে অসমবাসী ৰাইজে গম পাইছে আৰু আপোনালোকক অসমবাসী ৰাইজে চিনি থ'ব